ওয়েলকাম টু মাই চ্যানেল। আজি আমি D.El.Ed থাৰ্ড ছেমিষ্টাৰৰ 2019 বৰ্ষৰ নিউ কাৰিকুলামৰ পেপাৰ 6-2 তথা চিলড্ৰেনছ ফিজিকেল এণ্ড ইমোশ্যনেল হেল্থ এডুকেশ্যনৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰটো আলোচনা কৰিম। ইয়াতে ফুল মাৰ্ক দিয়া আছে 20 আৰু টাইম দিয়া আছে 1 hour। ইয়াতে 1 নম্বৰী কুৱেশ্যন দিছিল 6টাকে। তাৰ ভিতৰত এ নম্বৰ কুৱেশ্যনটো দিয়া আছে স্বাস্থ্যৰ এটা সামাজিক কাৰক উল্লেখ কৰা। ইয়াতে স্বাস্থ্যৰ বহুতো আমি সামাজিক কাৰক দেখিবলৈ পাওঁ। তাৰে ভিতৰত আমি উল্লেখ কৰিব পাৰোঁ অৰ্থ সামাজিক কাৰকটো। তাৰপিছত শিক্ষা তথা এডুকেশ্যনৰ কথা আমি ইয়াত উল্লেখ কৰিব পাৰোঁ। বি নম্বৰটো দিয়া আছে সম্পূৰ্ণকৈ লিখা। ইয়াতে 3টা দিয়া আছে, যিকোনো এটা লিখিব লাগিব। ইয়াতে দিয়া আছে প্ৰথমটো NGO। NGOৰ ফুল ফৰ্ম হ'ল নন গভাৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন। ইয়াৰ পিছতে দিয়া আছে RMSA। ইয়াৰ ফুল ফৰ্ম হ'ল ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। তাৰপিছত দিয়া আছে MDM। ইয়াৰ ফুল ফৰ্ম হ'ল মিড ডে মিল স্কিম। ইয়াৰ পাছত চি নম্বৰটো দিয়া আছে বিদ্যালয়ৰ প্ৰেক্ষাপটত শিশুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱা এটা কাৰক উল্লেখ কৰা। আমি বিদ্যালয়ৰ প্ৰেক্ষাপটত শিশুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱা বহুতো কাৰক দেখিবলৈ পাওঁ। ইয়াৰে কথা যদি কওঁ তেনেহ'লে আমি বিদ্যালয়ৰ চাৰিওফালৰ আন্তঃগাঁথনি, তাৰপিছত চাৰিওফালৰ পৰিৱেশ, এইবোৰৰ ওপৰতো কিন্তু শিশুৰ স্বাস্থ্য নিৰ্ভৰ কৰে। যদি আন্তঃগাঁথনি তথা চাৰিওফালৰ পৰিৱেশ যদি বেয়া হয় তেনেহ'লে শিশুৰ স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব। আৰু ইয়াৰ শৌচাগাৰ, পানীৰ যদি বেয়া হয় তেনেহ'লেও কিন্তু ইয়াৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। তাৰপিছত দিয়া আছে ডি নম্বৰ কুৱেশ্যনটো দিয়া আছে এটা ফুটবল দলত কেইজন খেলুৱৈ থাকে। এইটো আমি সকলোৱে জানো যে এটা ফুটবল দলত 11জনকৈ খেলুৱৈ থাকে। তাৰপিছত দিয়া আছে ই নম্বৰটো দিয়া আছে কি খেল ধেমালিৰ দ্বাৰা বিকাশ হ'ব পৰা এটা গুণ উল্লেখ কৰা। আমিতো জানো যে খেল ধেমালিৰ দ্বাৰা ব্যক্তি তথা এজন শিশুৰ বহুতো বিকাশ হয়। যেনেকুৱা তেওঁলোক সামাজিক বিকাশ তেওঁলোকৰ খেল ধেমালিৰ দ্বাৰা হয়। তাৰপিছত নিজৰ আত্মবিশ্বাস বৃদ্ধি পায়। তাৰপিছত তেওঁৰ বৌদ্ধিক যিটো বিকাশ সেইটো খেল ধেমালিৰ দ্বাৰা হ'ব পাৰে। আৰু তাৰ দৈহিক বিকাশো কিন্তু খেল ধেমালিৰ দ্বাৰা বহুতো বৃদ্ধি পায়। তাৰপিছত দিয়া আছে কি এফ নম্বৰত দিয়া আছে 2টা লঘু ক্ৰিয়াৰ নাম লিখা। ইয়াতে দিয়া আছে কি 2টা মাইনৰ গেমছ। ইয়াৰ কথা ক'লে আমি লুডুৰ কথা ক'ব পাৰোঁ। তাৰপিছত কেৰমৰ কথা আমি ইয়াতে ক'ব পাৰোঁ। তাৰপিছত দিয়া আছে কি 2 নম্বৰ কুৱেশ্যন। এইটোৰ বাবে 1 নম্বৰ আছে সমতাপূৰ্ণ আহাৰৰ সংজ্ঞা দিয়া। সমতাপূৰ্ণ আহাৰ বা দিয়া আছে কি ডেফিনেশ্যন বেলেঞ্চড ডায়েট। আমি ইয়াৰ কথা ক'ব পাৰোঁ যে মানুহে সুখেৰে জীয়াই থাকিবলৈ হ'লে তেওঁ সুস্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব। সুস্বাস্থ্য বাবে সমতাপূৰ্ণ আহাৰ গ্ৰহণ কৰাটো অতি আৱশ্যক। যি আহাৰত শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন, মিনাৰেল ইত্যাদি থাকে তাকে সমতাপূৰ্ণ আহাৰ বুলি কোৱা হয়। শৰ্কৰাজাতীয় আহাৰে আমাক শক্তি দিয়ে। প্ৰতি গ্ৰাম শৰ্কৰাৰ পৰা প্ৰায় 4 কিলো কেলৰিৰ শক্তি পোৱা যায়। এইবিধ আহাৰ ঘাইকৈ চেনি, চাউল, আটা, ফল-মূল, আলু ইত্যাদিত পোৱা যায়। চৰ্বিজাতীয় আহাৰে আমাক শক্তি দিয়ে। ইয়াৰ উপৰিও শৰীৰৰ উত্তাপ আনি দিয়ে আৰু ভিটামিনবোৰে শৰীৰৰ কোষ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত ইয়ে বাহক হিচাপে কাম কৰে। আমি ব্যৱহাৰ কৰি থকা
প্ৰটিনজাতীয় আহাৰবোৰে হ'ল গাখীৰ, মাছ, মাংস, কণী, মাখন, ৰাজমাহ, বাদাম, মচুৰ দাইল আৰু ৰহৰ দাইল ইত্যাদি থাকে। তাৰোপৰি শৰীৰৰ স্নায়ু, মানসিক আৰু স্মৃতিশক্তি বঢ়াবৰ বাবে বিভিন্ন ধৰণৰ ভিটামিনবোৰৰ প্ৰয়োজন। ই মানুহক যদিও প্ৰত্যক্ষভাৱে শক্তি নিদিয়ে, কিন্তু অন্য দৰকাৰী পুষ্টিকৰ শৰীৰে গ্ৰহণ কৰাত সহায় কৰে। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে, স্বাস্থ্য আৰু শিক্ষাৰ পাৰস্পৰিক যোগসূত্ৰ আছে, প্ৰতিপন্ন কৰা। ইয়াতে 3 নম্বৰ দিয়া আছে, এইটো আলোচনা কৰিব লাগিব। ইয়াত শিক্ষা আৰু স্বাস্থ্যৰ পাৰস্পৰিক যোগসূত্ৰ। আমি সকলোৱে জানো শিক্ষা আৰু স্বাস্থ্যৰ মাজত কি আছে, এটা যোগসূত্ৰ আছে। যদি শিক্ষা নাথাকে তেনেহ'লে মানুহৰ স্বাস্থ্য ঠিক নাথাকিব, আৰু যদি স্বাস্থ্য ঠিক নাথাকে তেনেহ'লে মানুহজন শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব। এখন সমৃদ্ধশালী দেশৰ নাগৰিক হ'বলৈ হ'লে তেওঁ এজন সুস্বাস্থ্যৰ অধিকাৰী আৰু সুশিক্ষিত হ'ব লাগিব। স্বাস্থ্য শিক্ষাৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। মানুহৰ নিৰক্ষৰতাৰ বাবে মানুহে কিছুমান ৰোগৰ নিৰাময়ৰ প্ৰাথমিক তথা মৌলিক জ্ঞানখিনি তেওঁলোকে জানিব নোৱাৰে, কিন্তু শিক্ষাৰ দ্বাৰাই সেই জ্ঞানখিনি আমি মানুহক দিব পাৰোঁ বা শিক্ষাৰ দ্বাৰা দিয়া হয়। যেনে তাৰ কাৰণে তেওঁলোকৰ বৈজ্ঞানিক দৃষ্টিভংগীৰো প্ৰসাৰতা বাঢ়ে আৰু তেওঁলোকে স্বাস্থ্য ভাল ৰাখিব পাৰে। আৰু যদি কোনো মানুহৰ স্বাস্থ্য ভাল নাথাকে তেনেহ'লে কিন্তু সেই মানুহজন শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। গতিকে স্বাস্থ্য আৰু শিক্ষা দুয়োটাৰে এজন মানুহৰ সৰ্বাংগীন বিকাশৰ প্ৰয়োজন আছে। সেইকাৰণে সকলো মানুহ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে থাকিব লাগে আৰু শিক্ষাটো ভালকৈ গ্ৰহণ কৰিব লাগে। ইয়াৰ এটা উদাহৰণ আমি যদি দিব পাৰোঁ, যেনেকুৱা কৰোণা ভাইৰাছত বহুত গাঁৱতো দেখা যায়, বহুত মানুহে সেই ভাইৰাছৰ ভেকচিনটো ল'ব নিবিচাৰে, কিয়নো তেওঁলোক মানে নিৰক্ষৰতাৰ কাৰণে তেওঁলোকৰ এটা অন্ধবিশ্বাস জন্মিছিল। সেইকাৰণে তেওঁলোকে ল'ব নিবিচাৰিছিল। কিন্তু এইটো যদি তেওঁলোকক শিক্ষা দিয়া হ'ল হয়, সঠিক শিক্ষা, তেনেহ'লে কিন্তু তেওঁলোকে সেই ভাইৰাছটোৰ কাৰণে সজাগ হৈ পৰাৰ কাৰণে তেওঁলোকে কিন্তু এই ৰোগৰ নিৰাময়ৰ কাৰণে ভেকচিনেশ্যনটো কৰিলে হয়। ইয়াৰ কাৰণে আমি মানে শিক্ষা আৰু সজাগতাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীক স্বাস্থ্যৰ বিষয়ে আমি তেওঁলোকক জ্ঞান দিয়াৰ প্ৰয়োজন আছে, আৰু সুস্বাস্থ্য কেনেকৈ বজাই ৰাখিব পাৰোঁ তাৰ বিষয়ে শিশুসকলক তথা ছাত্ৰ ছাত্ৰীসকলক সঠিক জ্ঞান দিব লাগিব বা লাগে। স্বাস্থ্য শিক্ষাৰ প্ৰত্যক্ষ শিক্ষণৰ অভিজ্ঞতা ব্যক্তি এজনৰ উপৰিও ঘৰ, সম্প্ৰদায় এক সুস্বাস্থ্যৰ বাতাবৰণৰ সৃষ্টি কৰে। তো তেনেহ'লে আমি ক'ব পাৰোঁ যে স্বাস্থ্য আৰু শিক্ষাৰ মাজত পাৰস্পৰিক যোগসূত্ৰ আছে। বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ গুৰুত্ব, এইটো হ'ল 4 নম্বৰ। ইয়াতো 3 নম্বৰ দিয়া আছে। বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ব্যাখ্যা। এই মধ্যাহ্ন ভোজনে এজন বিদ্যালয়ৰ তথা ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰত্যেক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিকৰণ বৃদ্ধি কৰাত আৰু শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি নিয়মীয়া কৰাত মধ্যাহ্ন ভোজনে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। অধিকাংশ শিশু খালী পেটত স্কুললৈ আহে, আৰু যিসকল শিশুই স্কুলত আহাৰ
অহাৰ আগত ভোজন কৰে, সিহঁতৰো দুপৰীয়ালৈ ভোক লাগিব পাৰে বাবে শ্ৰেণীকোঠাত মনোযোগ দিব নোৱাৰা হয়। গতিকে ইয়াতে মধ্যাহ্ন ভোজনৰ প্ৰয়োজন আহি পৰে। মধ্যাহ্ন ভোজনে শিশুৰ পুষ্টিহীনতা ৰোধ কৰে আৰু সিহঁতৰ স্বাস্থ্যৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। মধ্যাহ্ন ভোজনে বিভিন্ন জাতি বৰ্ণৰ মাজত থকা প্ৰভেদ নিৰ্মূল কৰাত সহায় কৰে। মধ্যাহ্ন ভোজনে আঁচনিয়ে ছাত্ৰ-ছাত্ৰীৰ জ্ঞানাত্মক, ভাৱাত্মক আৰু সামাজিক বিকাশত সহায় কৰে। এই আঁচনিয়ে মহিলাক কৰ্মসংস্থানৰ উৎস প্ৰদান কৰে। খাদ্য আৰু পৰিপুষ্টি শিক্ষাৰ লগতে প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে। ভাৰতবৰ্ষত আধাতে বিদ্যালয়ৰ সমৰা আৰু বিদ্যালয়ত যোৱা শিশুৰ হাৰ নিম্ন হোৱাৰ প্ৰধান কাৰণ হৈছে সিহঁতৰ ঘৰুৱা আৰ্থিক অৱস্থা। ভোকাতুৰ পেটেৰে বিদ্যালয়ত যোৱাৰ পৰিৱৰ্তে এজন শিশুৱে খাদ্য সামগ্ৰী বিচাৰি যোৱাটো বেছি পছন্দ কৰে। সেইবাবে ভাৰত চৰকাৰে এই সমস্যা নিৰাময় কৰাৰ বাবে মধ্যাহ্ন ভোজন প্ৰৱৰ্তন কৰে। ইয়াৰ উদাহৰণস্বৰূপে দেখা গৈছিল যে বিহাৰত এদিন মধ্যাহ্ন ভোজন নোহোৱাৰ কাৰণে 1 কোটি শিশুৱে ভোকত কটাবলগীয়া হৈছিল। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে। আহোঁতে, খোজ কাঢ়োতে, পঢ়োতে, লিখোতে সঠিক ভংগীমা হ'ব লাগে। যুক্তি প্ৰতিষ্ঠা কৰা। ইয়াত আহোঁতে, খোজ কাঢ়োতে, পঢ়োতে, লিখোতে সঠিক ভংগীমা হ'ব লাগে। কিয়নো এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি সঠিকভাৱে, শুদ্ধভাৱে যদি তাৰ লিখা পঢ়া বা যিকোনো কাম নকৰে, তেনেহ'লে সেই কামটো কেতিয়াও সঠিক হ'ব নোৱাৰে। আৰু সেই কামটো সঠিক কৰিবৰ কাৰণে যি কাম নকৰে কিয় সেই কামটো নিৰ্দিষ্ট সময় বা নিৰ্দিষ্ট ভংগীমাৰে নিৰ্দিষ্টভাৱে সেইটো নিয়ম নীতিৰে সেইটো কৰিব লাগে। আমি ক'ব পাৰোঁ যদি কোনো ছাত্ৰ-ছাত্ৰী বা ব্যক্তি বা শিশুৱে যদি লিখোতে যদি শুই শুই লিখে, তেনেহ'লে তাৰ লিখাটো কেতিয়াও সঠিক নহয়। আৰু বহুতেও যদি কোনো মানুহ যদি বেয়াভাৱে বা ভুলভাৱে সঠিকভাৱে যদি বহে, তেনেহ'লে তাৰ যিটো মেৰুদণ্ড আছে সেইটোত আঘাত হ'ব পাৰে। সেইকাৰণে সদায় মানুহ সঠিকভাৱে বহিব লাগে। আৰু খোজ কাঢ়োতে যদি মানুহৰ যদি খোজ কাঢ়াটো সঠিক নহয়, তেনেহ'লে তেওঁ যিকোনো সময়ত পৰি যাব পাৰে বা পিছল খাব পাৰে বা বিভিন্ন ধৰণৰ দুৰ্ঘটনা ঘটিব পাৰে। আৰু বহুতেও সঠিকভাৱে আমি বহিব লাগে। তেনেহ'লে সমাজতো মানুহ ভাল পাব আৰু সমাজৰ লগত আমি মিলাই চলিব পাৰিম। তেনেহ'লে বহুতে খোজ কাঢ়োতে আৰু পঢ়োতে নিৰ্দিষ্ট নিয়ম নীতি মানি চলিলে মানুহৰ উন্নতি হ'ব আৰু সঠিক হ'ব। তেনেহ'লে ক'ব পাৰোঁ যে ইয়াত বহুতে খোজ কাঢ়োতে লিখোতে আমাক সঠিক হ'ব লাগে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে। অনাময় আৰু চাফ চিকুণতাই আমাৰ জীৱনশৈলীক কেনেদৰে প্ৰভাৱ পেলায় বৰ্ণনা কৰা। অনাময় আৰু চাফ চিকুণতা। অনাময় আৰু চাফ চিকুণতাৰ কাৰণে মানুহৰ জীৱনশৈলীত বহুত
বেয়া প্ৰভাৱ পেলায়। কাৰণ যদি কোনো মানুহ অনিয়মিত হয় বা অনাময় হয় আৰু চাফ চিকুণতাহীন হয়, তেনেহ'লে সি সমাজৰ লগত চলিব নোৱাৰে। সমাজৰ মানুহ তেওঁক তাৰ লগত মিলাব নোৱাৰে। কাৰণ যদি কোনো মানুহ যদি 3-4 দিন বা গা নোধোৱে, তেনেহ'লে তাৰ লগত কোনেও মানে তাৰ গাৰ পৰা বেয়া গন্ধ ওলাব পাৰে, যাৰ কাৰণে তাৰ বন্ধু বান্ধৱী তাক এৰি দিব আৰু তেওঁক সমাজত কোনেও মানি নলয়। অনিয়মীয় হোৱাৰ কাৰণে সমাজত তাৰ যিটো স্থান থাকে সেইটো কিন্তু নিম্নগামী হয়। তাৰ সকলো কামতে তেওঁ বিফল হয়। ইয়াৰ উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ, যদি কোনো ছাত্ৰ-ছাত্ৰী অনাময় হৈ কিতাপ পঢ়ে, তেনেহ'লে কিন্তু সেই কিতাপ পঢ়াটো তেওঁৰ মনত নাথাকিব। আৰু যদি চাফ চিকুণ নহয়, তেনেহ'লেও কিন্তু তাৰ বিভিন্ন ৰোগ যেনেকুৱা বিভিন্ন ৰোগত পৰিব পাৰে। আৰু যদি কোনো মানুহে যদি বেছি দিন গা নোধোয়, তেনেহ'লে তাৰ বিভিন্ন বেমাৰ হ'ব পাৰে, যেনে গাৰ স্কিনৰ প্ৰব্লেম হ'ব পাৰে, বিভিন্ন গাৰ ছালৰ বেমাৰ হ'ব পাৰে। আৰু হাত খোৱাৰ আগত বা কাম কৰি হাত নোধোলে, তেনেহ'লেও কিন্তু এই হাতৰ মলিবিলাক খাদ্যৰ লগত মিলি পেটৰ বেমাৰো হ'ব পাৰে। সেইকাৰণে সদায় মানুহ চাফ চিকুণ আৰু অনাময় হ'ব লাগে, নিয়ম নীতি মানি চলিব লাগে আৰু নিৰ্দিষ্ট কামখিনি তাক কৰিব লাগে। তেনেহ'লেহে তাৰ উন্নতি হ'ব আৰু তেওঁ সকলো কামত শুদ্ধভাৱে কৰিব পাৰিব। তো এইটোৱে আছিল D.El.Ed থাৰ্ড ছেমিষ্টাৰৰ 2019 বৰ্ষৰ প্ৰশ্ন কাকত। যদি ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু কমেণ্টত লিখিব। থেংক ইউ।